নমস্কাৰ মই অকমান আগতে এটা বিষয় লৈ পেলাই লাইভত গৈছিলো সাউন্ডটো ক্লিয়াৰ নাথাকা কাৰণে মই পুনৰ এই ভিডিওটো আপলোড কৰিব বিচাৰিছো অসমৰ জাতি মাটি ভেটি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সন্মুখত কিমান সুৰক্ষিত এডভান্টেজ আসাম 2.0 ৰ নামত এওঁলোকে বেলতলা মৌজাৰ সৰুখজাই গাঁৱৰ মানে ৰেভিনিউ ভিলেজ আৰু তেওঁলোকে প্ৰায় 28 বিঘা একঠা 8.72 লেসাজ মিয়াদি পট্টাৰ মাটি প্ৰায় 62 জন মানুহলৈ তেওঁলোকে জাননী জাৰি কৰিছে যে আপোনালোকৰ মাটি অধিগ্ৰহণ কৰি তাত ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ কৰিব ইন্ডাষ্ট্ৰি আমাক লাগে কিন্তু মিয়াদি পট্টাদাৰ যিসকল আমাৰ অসমীয়া ইয়াত বহি থকা যিসকল আমাৰ অসমীয়া মানুহ এই অসমীয়া মানুহসকলক তেওঁলোকে মিয়াদি পট্টা খালি কৰাই ইয়াত তেওঁলোকে এডভান্টেজ আসামৰ নামত বহিৰাজ্যৰ বনিয়াক তেওঁলোকে মাটি গটাব বিচাৰিছে মই মনত পেলাই দিব বিচাৰিছো পতঞ্জলিৰ ক্ষেত্ৰতে হওক আপুনি পাম অইল ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰতে হওক এই গুটেই বিলাকত যিবিলাক বহিৰাজ্যৰ বনিয়ত পানী দৰত মাটি হস্তান্তৰ কৰা হৈছে তাত চকীদাৰ পিয়নৰ বাদে কিন্তু কোনো ধৰণৰ আমাৰ লৰাছলে চাকৰি ভাল উপযুক্ত চাকৰি তাত পোৱা নাই মই মুখ্যমন্ত্ৰী কৈছো অসমত আৰু মাটি নাই নেকি আপোনালোকে যিবিলাক ভিতৰত আছে তাৰমানে এওঁলোকে কিবিলাক আমাৰ ৰেডিমেড বস্তুবিলাককে ৰাস্তাৰ কিনাৰত লব বিচাৰিছে যাতে খুব ধুনীয়াকে তেওঁলোকে ইন্ডাষ্ট্ৰি বনাই ট্ৰান্সপোৰ্টেশন একো কষ্ট নোহোৱাকে আমি বনাই থোৱা মাটিবিলাক তেওঁলোকে লৈ যাব যেনেকে আপোনালোকে দেখিছে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰতো আজি কিমান কোটি টকাৰ কাম আদানিক দি দিয়া হল তেওঁলোকে মানে কানেকশন টু পাব্লিক মানিৰে কালেকশনটো তেওঁলোকে আদানি হতে কৰিব মই এই কাৰণে গুৱাহাটীবাসী ৰাইজক কৈছো মিয়াদি পট্টা যে 63 জন মানুহক যে গুৱাহাটীৰ মাজমজিয়াৰ মাটি দিব ওলাইছে এনেকুৱা নহয় কাইলে আপোনাৰ মোৰ ঘৰৰ মাটিও কিন্তু প্ৰয়োজন হলে এওঁলোকে লৈ যাব সজাগ খবৰ হল এই কাৰণে মই আপোনালোকক অনুৰোধ কৰিছো মই একচুয়ালি এখন আপলোড কৰি দিম বুলি ভাবিছিলো কিন্তু ইয়াত মই মানুহ যিসকলে তেওঁলোকে বেয়াও পাব পাৰে নটিছখন মোৰ হাতত আছে মই কেমেৰাত দেখাই দিছো গৱৰ্ণমেণ্টে কেনেকৈ মাটি বিচাৰি যে আপোনালোকক বেলেগ জেগাত মাটি দিব মই ধৰিলো আজি মই ইয়াত আছো মোক বেলেগ কৰবা জেগাত দিব এই কথাটো যে তেওঁলোকে বিচাৰিছে বেলেগটো বহু জেগাত মাটি আছে ইন্ডাষ্ট্ৰি বনাব তেওঁলোকে ডেভেলপমেন্ট কৰি লওক কিন্তু আমাৰ খিলঞ্জিয়া যিসকল মানুহ আমাৰ অসমীয়া যিসকল মানুহে ইয়াত মাটি লৈ আছে তেওঁলোকৰ মাটি কিয় অধিগ্ৰহণ কৰি ইন্ডাষ্ট্ৰি বনাব আদানি এয়াৰপৰ্টৰ কথা মই আগতেও কৈছো 1400 কোটি টকা প্ৰফিটত থকা আদানি এয়াৰপৰ্টটো সমজাই দিয়া হল ডেভেলপমেন্টৰ নামত অলংকাৰ কিছুমান ঠিকই লগাইছে কিন্তু আজি আদানি এয়াৰপৰ্টত যদি আমি যাওঁ আমি দুজন মানুহ শুনোৱাবৰ কাৰণে গুজৰাটী হিন্দী ভাষীৰ ওচৰত গালি খাবলগীয়া হয় পাৰ্কিংৰ কাৰণে যুৱকসকলে যিসকলে গাড়ী চলাই আছে তেওঁলোকে পাৰ্কিংৰ কাৰণে আদানিৰ সেই ভেৰনিয়াসকলৰ ওচৰত আজি তাৰিখত আমি গালি খাবলগীয়া হয় মই সেই কাৰণে কৈছো সজাগ হওক এই যে মাটি যোৱা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীয়ে যে সুটেট সাইড যে নীতিবিলাক যে দিছে এইবিলাক আমাক তাত ব্যস্ত কৰাই ৰাখি এই মাটিবিলাক বহিৰাজ্যৰ বনিয়াৰ লগত বেপাৰ কৰাৰ যি কাম কৰিছে ই অখনি সংকেত অসমৰ হাতত আজি মোৰ মনত পৰিছে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসমত অসমীয়া ৰখাতলৈ যাব ভগনীয়া হ'ব এই কথাখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ আমলত হ'বলৈ গৈ আছে মই বিহদভাৱে সেই এৰিয়াবিলাকত গৈ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাম আজি মই বিশেষ দিগলীয়া নকৰো আজি মই গুৱাহাটী ইস্যুটোতে কৈছো বাকি পিছত গেছত লৈ কি হৈ আছে ধুবুৰীত কি সীমান্তত কি হৈ আছে তো বেলেগ বিষয় আমি কথা পাতিম কিন্তু আজি গুৱাহাটীৰ মিয়াদি পট্টাৰ কোটি কোটি টকীয়া মাটি পানী দৰত বেপাৰীক দিব আৰু আমাৰ মানুহক কইব তোমালোকে আমুকত যোৱা তামুকত যোৱা আজি লোহাৰঘাটত কি হৈ আছে আমাৰ যিসকল স্বদেশী তেওঁলোকে আজি লোহাৰঘাট তাত মাটিৰ নিজৰ ভূমিৰ কাৰণে আজি তেওঁলোকে আন্দোলন কৰিবলগীয়া হৈছে বড়োলেণ্ডত বিটিআৰত দেখিছে আপোনালোকে কেনেকৈ ভূমিৰ কাৰণে ভূমিপত্ৰসকলে আজি আন্দোলন কৰি থাকিবলগীয়া অৱস্থা হৈছে গতিকে মই সেই কাৰণে অসমৰ ৰাইজক এটা কথা কৈছো এইজন মুখ্যমন্ত্ৰী আৰু এই বিজেপি চৰকাৰৰ লগত অন্ধভাৱে সমৰ্থন কৰি থাকিলে জাতি মাটি ভেটি ভাষা সকলো যে জলাঞ্জলি দিব লাগিব এই কথাটো আপোনালোকে মনত ৰখা ভাল ধন্যবাদ